মাছত ফৰ্মেলিন আছে নেকি? থলুৱা মাছত ফৰ্মেলিন আছে নেকি? পুখুৰীৰ মাছত ইউৰিয়া সাৰ দিছে নেকি? এতিয়াৰে পৰা সাৱধান হওক। মাছ বজাৰ ভিৰৰ মাজত মীন বিভাগৰ তালাচী। এই তালাচী চলিব মাছ কঢ়িওৱা গাড়ীটো। নগাঁও জিলাৰ গ্ৰাম্য অঞ্চলত মীন বিভাগৰ অভিযান। আপোনাৰ পুখুৰীৰ মাছত বিষাক্ত সাৰ দিছে যদি তেন্তে আপুনি পৰিব পাৰে বিপদত। তালাচীৰ সময়ত ধৰা পৰিলে গোচৰ তৰিব মীন বিভাগে। নগাঁও জিলাৰ বিভিন্ন এলেকাত মীন বিভাগৰ অভিযান। উজনি অসমৰ বিভিন্ন দল সংগঠনে নগাঁও জিলাৰ মীন পালকসকলে ফিচাৰীত বিষাক্ত ইউৰিয়া, পটাছিয়াম, ডিউপি সাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আছে। আজি নগাঁও জিলাৰ মীন বিভাগে উত্তৰ পশ্চিম নগাঁৱৰ জুৰিয়া, দগাঁও, গদাইমাৰী, মেলেকা ঢিঙৰ বিভিন্ন মাছ মহলত মাছৰ পৰীক্ষা কৰাৰ লগতে ফিচাৰীবিলাকত অভিযান চলাই ফিচাৰীৰ পানী আৰু মাছৰ নমুনা সংগ্ৰহ কৰিছে। অভিযানৰ অন্তত মীন বিষয়াই জানিব দিয়ে যে এই অঞ্চলৰ ফিচাৰীৰ মালিকৰ বিৰুদ্ধে উজনি অসমত যি অভিযোগ উত্থাপিত হৈছিল সেয়ে আজিৰ পৰা পৰীক্ষা নিৰীক্ষণ আৰম্ভ কৰা হৈছে এই অঞ্চলসমূহত। মীন বিষয়াই জনোৱা মতে এতিয়ালৈকে এই অঞ্চলৰ ফিচাৰীসমূহত ইউৰিয়া সাৰৰ উপস্থিতি প্ৰাৰম্ভিক স্তৰত ক'তো পোৱা নাই। পানী আৰু মাছৰ নমুনা সংগ্ৰহ কৰা হৈছে, সেয়াও পৰীক্ষা কৰা হ'ব। ইয়াকে লৈ হাহাকাৰ লাগিছে একাংশ মৎস্যজীৱী মীন পালকৰ মাজত। কাৰণ জিলাখনৰ বৃহত্তৰ অঞ্চলত থকা ব্যক্তিগত পুখুৰীবোৰত জোখতকৈ বেছি সাৰ প্ৰয়োগ কৰাৰ তথ্য সম্বলিত অভিযোগ দীৰ্ঘদিনীয়া। মই মীন উন্নয়ন বিষয়া। বৰ্তমান যিটো আমাৰ নিউজবিলাকত আছে যে জুৰিয়াৰ উন্নয়ন খণ্ডতে হওক বা তেনেকুৱা আমি কিছুমান পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি মাছ ডাঙৰ কৰাৰ কথা ওলাই আছে। গতিকে আমি চাবলৈ আহিলোঁ আজি ইনস্পেকশ্যনৰ কাৰণে, আৰু গোটেই যিমান পুখুৰী আমি ঘূৰিলোঁ দগাঁও এৰিয়াৰ পৰা ধৰি জুৰিয়া বজাৰলৈকে, তাত যিমানবোৰ বস্তা আছে পুখুৰীবিলাকত, যিবোৰ আমি নিউজবিলাকত অলৰেডি দেখাই আছিলে আপোনালোকে, সেইবোৰ আমি চেক কৰিলোঁ খুলি খালি। কিন্তু তাত আমি সাধাৰণতে গোটেই আমি মাছৰ যিটো আহাৰ হিচাপে প্ৰস্তুত কৰে খলি হৈ আৰু তেনেকুৱা চাউলৰ মল গুড়ি সেইবোৰ মিলাই পেলাই তাত বস্তুবোৰ মানে বস্তাত বান্ধি পেলাই তাত ৰখা হৈছে। আৰু এতিয়ালৈকে মই তেনেকুৱা ইউৰিয়া তেনেকুৱা একো ধৰণৰ মই বস্তা উলিয়াবগৈ পৰা নাই। আৰু যিমানকেইটা পুখুৰী বা যিমানখিনি এৰিয়াত তেনেকুৱা পলিউটেড ৱাটাৰ দেখা যেন পাইছোঁ, তাতে আমি ৱাটাৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু সেইটো আমি তাতে লেবৰেটৰী টেষ্টিং কৰি জনাম যে তাতে আমাৰ মাছটো খাবৰ কাৰণে যোগ্য হয় নে নহয়, আৰু তাতে সাৰৰ পৰিমাণ কিমান আছে আৰু তাতে কিমান অৰ্গেনিক হয়, তাৰপিছতহে আমি ক'ব পাৰিম গোটেইখিনি। আৰু সেইখিনি আমাৰ মীন বিভাগ নগাঁৱৰ ফালৰ পৰা আমি সেইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। নগাঁও হৈবৰ গাঁৱৰ পৰা মুস্তাফা কামালৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।